মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁৰ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট। যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লৈ শংকা? এই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে আহা বিধানসভা নিৰ্বাচন। এতিয়া সেইটোৱে কৈছো যে মুখ্যমন্ত্ৰী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিনক সলাই থাকে। আগতে মই খলনায়ক আছিলোঁ, এতিয়া মই ভিক্টিম হৈ গ'লোঁ। চ' এতিয়া সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ যে মানে ভৰিৰ তলত কিমান মানে পাতল, তেওঁ মানে পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে, এইটোৱে প্ৰমাণ কৰে। বিজেপি আমাৰ প্ৰশ্নৰ উত্তৰ দিব। যিখিনি প্ৰশ্ন আমি ইমান দিনৰ পৰা সুধি আছোঁ, যিখিনি প্ৰশ্নৰ ওপৰত PIL ফাইল হৈছে, যিখিনি প্ৰশ্নৰ ওপৰত আপোনালোকে ষ্টৰি কৰিছে, এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নাপায়। যিদিনা সেই ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হ'ব, ডুবাই ছিংগাপুৰ শুনিলেই মুখ্যমন্ত্ৰী গৰম হৈ যায়। গৰম হ'বলৈ কি আছে ডুবাই ছিংগাপুৰলৈ? ছিংগাপুৰৰ পৰাই গোটেই তেওঁৰ টুইটবোৰ আৰম্ভ হ'ল। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।